আসসালামু আলাইকুম। নমস্কাৰ। মই তৈজুদ্দিন শেখ, মেনেজিং ডিৰেক্টৰ অফ হাটশিংমাৰী আই হস্পিটেল। মই আপোনালোকৰ যোগেদি আজি এইকাৰণে লাইভত আহিলোঁ যে আমাৰ জিলাখনৰ লগতে আমাৰ ওচৰতে লাগি থকা মেঘালয় জিলাখনৰ দুখীয়া মানুহখিনিৰ চকুৰ পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ ফ্ৰীকৈ ৰাখিছোঁ। তো অহা শনিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ চকুৰ বেমাৰীসকলৰ চকুৰ পৰীক্ষা লগতে ৰোগী চোৱা যিখিনি মাচুল সেইখিনি আমাৰ সম্পূৰ্ণকৈ ফ্ৰী ৰখা হৈছে। সেইকাৰণে চকুৰ বেমাৰীসকলৰ যথাসময়ত আমালোকৰ আই হস্পিটেলত আহি আমাক সহায় সহযোগিতা আগবঢ়াবলৈ আমি আই হস্পিটেলৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমালোকৰ যোগাযোগৰ স্থান হ'ল হাটশিংমাৰী আই হস্পিটেল, হাটশিংমাৰী ডিষ্ট্ৰিক্ট হস্পিটেলৰ পূবফালে মেঘালয় ৰোডত। তো আমি আমাৰ জিলাখনৰ যিখিনি দুখীয়া মানুহ সেইখনক আমি আমাৰ লগত যোগাযোগ কৰিবলৈ ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমালোকৰ এই হস্পিটেলখনত মাহত 2বাৰকৈ অপাৰেশ্যন হয়। তো ইতিমধ্যে আমাৰ 1200-1300মান অপাৰেশ্যন অলৰেডি হৈ গৈছে। তো অহা 17-10-2025 তাৰিখত আমাৰ নেক্সট অপাৰেশ্যন আকৌ হ'বলৈ গৈ আছে। তো যদি কোনোবাই ভাবি আছে চকুৰ অপাৰেশ্যনৰ কাৰণে বাহিৰলৈ যোৱাৰ কথা, তেখেতসকলক আমি অনুৰোধ জনাইছোঁ আপোনালোকে আহক, আমাৰ লগত বহক। যিমান কম খৰচত কৰিব পৰা যায় আমি ভাল ভাল লেন্স লগাই দি কম খৰচতে আপোনালোকৰ অপাৰেশ্যনখিনি কৰি দিম। আপোনালোকে আমাক অলপ সহায় সহযোগিতা আগবঢ়াওক। আমি আপোনালোকক যিখিনি কমত কৰিব পৰা যায় আমি যথা চেষ্টা কৰিম। আমাৰ হস্পিটেলত প্ৰত্যেক দিন ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 5 বজালৈ আমাৰ ডক্টৰ এভেইলেবল থাকে। বাকী আমাৰ কোনো ইয়াতে বন্ধ নাথাকে। সপ্তাহৰ প্ৰত্যেকটা দিনে আমাৰ হস্পিটেলখন খোলা থাকে। ইয়াতে মেডিচিন চশমা যিখিনি লাগে সব আমাৰ ইয়াতে পাব। বাহিৰত যোৱাৰ কোনো কথা নাই। চশমাটো আমি অৰ্ডাৰ লৈ 2-3 দিনৰ ভিতৰত ডেলিভাৰী কৰাই দি দিওঁ। একো কোনো অসুবিধা নহ'ব ইয়াতে।